নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ সো ইতিমধ্যে আমি ডিসকাস কৰিলো কেপাসিটেন্স চেপ্টাৰ 2 কেপাসিটেন্স অফ এ প্যাৰালেল প্লেট উইথ কন্ডাক্টিং স্লেব আমি লাষ্ট ক্লাসত আমি ডিসকাস কৰিছিলো হয় না আমি অলৰেডি লাষ্ট ক্লাসত কি ডিসকাস কৰিছিলো যে কন্ডাক্টিং স্লেব এটা প্লেস কৰিলে আমাৰ কেপাসিটেন্স কি হয় ঠিক আছে সো আজি আমি ভিডিওটো ডিসকাস কৰিম যদি আমি ডাইলেক্ট্ৰিক স্লেব যদি প্লেস কৰো তেতিয়া আমাৰ কেপাসিটেন্স কিমান হ'ব ঠিক আছে সো এই ক্ষেত্ৰত আমি কি কৈছো আগৰ দৰে প্ৰথমখিনি আমাৰ আগৰ দৰে একেই হয় আমি দুখন কি হৈছে প্যাৰালেল প্লেট কনসিডাৰ কৰিছো এখন পজিটিভলি চাৰ্জ ঠিক আছে আৰু এখন কি আছে সিম্পলি নেগেটিভলি চাৰ্জ যাৰ নেকি এৰিয়া কি কনসিডাৰ কৰিছো a ওকে আৰু ডিসটেন্স বিটুইন দ্য টু প্যাৰালেল প্লেট উই আৰ কনসিডাৰ্ড এজ what simply d আগৰ দৰে একেই ঠিক আছে সো আমি কি কৰিলো কনসিডাৰ টু চাৰ্জ প্লেট পজিটিভ এণ্ড নেগেটিভলি চাৰ্জ they are separated by distance of d clear এটা আমি যদি ইলেক্ট্ৰিক ফিল্ড বিটুইন দ্য টু প্যাৰালেল প্লেট কনসিডাৰ কৰিছিলো আমি অলৰেডি ক্যালকুলেট কৰিছিলো for air or vacuum in between the two plates electric field E naught is equal to sigma by epsilon naught और sigma আসলে কি surface charge density তারপর আমি এক্সপ্রেশনটো অলরেডি পাইছিলো sigma value q by a আৰু epsilon naught ঠিক আছে suppose this is equation 1 now potential difference between the two plate of having electric field E naught and potential V naught and distance between them is d is given by a relation what V naught is equal to E naught d potential difference between the two parallel plates having electric field E naught and distance between the two plate d is given by as what V naught is equal to E naught d ঠিক আছে এটা যদি মই ক্যাপাসিটেন্স উলিয়াবলৈ যাও ক্যাপাসিটেন্স C is equal to কি আছে Q by V হয়নে সো V naught জায়গাত আমি সিম্পলি কি পুট কৰিছো একেদৰে আমি আগতে অলৰেডি কৰি আহিছো E naught d ইয়াত পুট কৰা আৰু ইয়াৰ পৰা Q টাৰ্মছ প্লেস কৰিলে কি হ'ব epsilon naught a E naught সো সেই জায়গাত আমি যদি কওঁ E naught epsilon naught a আৰু ইয়াত কি হ'ব epsilon এটো E naught কাট খালে C naught ভ্যালুটো মই কি পালো simply epsilon naught a by d so capacitance in যেতিয়া air আৰু vacuum থাকে between the two parallel plate হঠাৎ capacitance to কি হয় expression this one suppose this is equation 2 ঠিক আছে এতিয়া কি কৰিছো সোৱা ইয়াৰ আগত আমি কি কৰিছিলো আগৰ বস্তুটো মই মনত পেলাই দিছো এটা কন্ডাক্টিং স্লেব প্লেস কৰিছিলো হয়নে জানি কি থিকনেস আছিল t যত আৰু আমাৰ কন্ডাক্টিং স্লেবৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড হয় ইনসাইড দা কন্ডাক্টিং স্লেব ইলেক্ট্ৰিক ফিল্ড 0 হৈছিল কিন্তু এতিয়া আমি কি কইম এই কন্ডাক্টিং স্লেবটো বদলি আমি কি কৈছো এটা ডাইইলেক্ট্ৰিক স্লেব প্লেস কৰিছো কি কৈছো দিস ইজ ডাইইলেক্ট্ৰিক স্লেব ঠিক আছে যাৰ নেকি আকৌ একেটাই কনসিডাৰ কৰিছো আমি থিকনেস কি কনসিডাৰ কৰিছো t okay এটা কি হয়ছো আমি কি কলো when a dielectric slab of thickness t is placed between the two parallel plate then magnitude of electric field within the dielectric is given by আমি কি লিখিব E is equal to E naught by K তোমালোকে অলৰেডি যেতিয়া আমি ইনিশিয়াল ফার্স্ট চ্যাপ্টারটো পঢ়িছিলো তাত এটা ফোর্সৰ ৰিলেশন পাইছিলো তোমালোকে ডাইলেক্ট্ৰিকৰ ডেফিনিশন পাইছিলা তাত কি পাইছিলা F naught by F is equal to K হয়নে দ্যাট ইজ কি আছিল ফোর্স ইন ভ্যাকুয়াম টু দা ফোর্স ইন মিডিয়াম হে ক্ষেত্ৰত আমি ইলেক্ট্ৰিক ফিল্ডৰ ইন টার্মস অফ লিখিলাম কি হ'ব E naught by E is equal to what K আৰু আমি কি লিখিব পাওঁ E is equal to E naught by K so হেতু আমি ডাইৰেক্ট লিখিছো কি কৈছো যে when a dielectric slab is placed between the two parallel plate then magnitude of electric field that is key E magnitude of electric field within the dielectric is given by simply E is equal to E naught by K okay now আমি যে ডাইলেক্ট্ৰিক কৈছো অলৰেডি আমি ডিসকাস কৰিছিলো সো ডাইলেক্ট্ৰিক নো কি যে ডাইলেক্ট্ৰিক মানে কি যে ডাইলেক্ট্ৰিক ইজ what these are dielectric মানে কি হ'ব তোমাৰ these are some non conducting material in which they do not have free charge particle ঠিক আছে তেনে মানে কি হ'ব কন্ডাক্টৰ নিচিনা এটা ফ্ৰীলি মুভ কৰিব পৰা চাৰ্জ পাৰ্টিকল নাথাকে কিন্তু তেনে ডাইপল মোমেন্ট থাকে আমি যদি এক্সাম্পল হিচাপে কনসিডাৰ কৰো কি হয় মাইকা পেপাৰ এইবোৰ কি হয় সিম্পলি ডাইলেক্ট্ৰিক মিডিয়াম ঠিক আছে সো আমি কি কৈছো এতিয়া সোৱা যেতিয়া আমি স্লেবটো প্লেস কৰি দিলে তাৰ ইলেক্ট্ৰিক ফিল্ড কিমান সিম্পলি E is equal to কি হ'ল E naught by K কিন্তু যোনটো ক্ষেত্ৰত আমি অলৰেডি কন্ডাক্টিংৰ ক্ষেত্ৰত কি পাইছিলো E is equal to 0 কিন্তু এতিয়া আমি কি পালো E is equal to E naught by K ঠিক আছে ইয়াৰো একে এতিয়া পটেনশিয়ালটো আগতে কি আছিল V naught এটা চেঞ্জ হৈ কি হৈছে V ঠিক আছে সেই ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো দ্য নিউ পটেনশিয়াল ঠিক আছে পটেনশিয়াল
তেতিয়াহ'লে কি হ'ব চিম্পলি বিকামছ আগতে কি আছিলে ভি নট ইজ ইকুৱেল টু ই নট ডি এতিয়া কি হ'ব চিম্পলি ভি ইজ ইকুৱেল টু ই নট এতিয়া এই স্লেবটো যদি থিকনেছটো টি হয় তেতিয়াহ'লে এইডোখৰ পৰা এইডোখৰ মাজৰখিনি কি আছে এয়াৰ বা ভেকুৱাম সেইখিনিৰ কাৰণে আমি যদি ইলেক্ট্ৰিক ফিল্ড লিখিবলৈ যাওঁ কি হ'ব ই নট মানে পটেনচিয়েল ভি ইজ ইকুৱেল টু কি হ'ব ই নট ইনটু ডি মাইনাছ টি এইখিনি কি হ'ব এইডোখৰ এইডোখৰ ডি এইখিনি মাইনাছ কৰিলে কি হ'ব ডি মাইনাছ টি হ'ব সেইকাৰণে আমি কি লিখিছোঁ ভি ইজ ইকুৱেল টু ই নট ডি মাইনাছ টি ঠিক আছে প্লাছ এতিয়া এই যোনটো ডাইলেক্ট্ৰিক স্লেব প্লেচ কৰিছোঁ তাৰ কাৰণে অলৰেডি আমি কি পাইছোঁ ইলেক্ট্ৰিক ফিল্ড ই নট বাই কে হয়নে চ' ই নট বাই কে আৰু তাৰ থিকনেছ কিমান আছে চিম্পলি টি ক্লিয়াৰ চ' এক্সপ্ৰেশ্যন বিকাম কি হ'ব চিম্পলি ভি ইজ ইকুৱেল টু ই নট ডি মাইনাছ টি প্লাছ ই নট বাই কে ইনটু টি ক্লিয়াৰ এতিয়া ইলেক্ট্ৰিক ফিল্ড ই নটৰ যদি মই এক্সপ্ৰেশ্যনটো ওপৰৰ পৰা প্লেচ কৰি দিওঁ কিউ ইন টাৰ্মছ অফ এ বাই এপচাইলন নট কি হ'ব কিউ এ এপচাইলন নট ইয়াত যদি মই লিখোঁ ডি মাইনাছ টি প্লাছ অ'কে ইয়াত মানে একচুৱেলি কি হৈছে ই নট দুইটাৰ পৰা কমন লৈছিলোঁ মই এটা ষ্টেপ লিখিব লাগিছিলে সেই ই নটটোৰ ভেলুটো ইয়াত লিখিছোঁ মই নিলিখোঁ ঠিক আছে এইটো কি হ'ব চিম্পলি টি বাই কে মানে ই নট কমন ল'লোঁ সেই ই নটৰ ভেলুটো আমি চিম্পলি ইয়াত প্লেচ কৰি দিছোঁ চিন্স কি হৈছে ই নট ইজ ইকুৱেল টু কিউ বাই এ এপচাইলন নট ঠিক আছে মই এইটো লিখা নাই আৰু এটা ষ্টেপ কমকৈ লিখিছোঁ নাও কি হৈছে দিছ ইজ ভি আমি কি লিখিছোঁ চিম্পলি ভি বাই কিউ কৰি দিওঁ চ' কি হ'ব চিম্পলি ডি মাইনাছ টি প্লাছ হোৱাট টি বাই কে দেট ডিভাইডেড বাই হোৱাট এ এপচাইলন নট তাক যদি মই অল্টাৰ কৰি দিওঁ কিউ বাই ভি লিখোঁ চ' কি হ'ব এ এপচাইলন নট ডি মাইনাছ টি প্লাছ হোৱাট টি বাই কে লিখিব পাৰিম হয়নে চ' দিছ কিউ বাই ভি চিন্স কি আছিলে চি নট ইজ ইকুৱেল টু হোৱাট কিউ বাই ভি চৰি চি ইজ ইকুৱেল টু হোৱাট কিউ বাই ভি চ' এই ক্ষেত্ৰত আমি কেপাচিটেঞ্চ কি লিখিছোঁ চি ইজ ইকুৱেল টু এই তাৰপিছত কিউ বাই ভি জেগাত কি লিখোঁ কেপাচিটেঞ্চ কিউ চ' এপচাইলন নট এ ডি মাইনাছ টি প্লাছ টি বাই কে কি পালোঁ তেতিয়াহ'লে ফাইনেল এক্সপ্ৰেশ্যন যে কেপাচিটেঞ্চ কিমান হ'ল চি ইজ ইকুৱেল টু এপচাইলন নট এ দেট ডিভাইডেড বাই ডি মাইনাছ টি প্লাছ টি বাই কে ঠিক আছে চ' দিছ ইজ দ্য কি হ'ব টোটেল কেপাচিটেঞ্চ ৱেন এ ডাইলেক্ট্ৰিক স্লেব অফ থিকনেছ টি and electric field E naught by K is placed between the two parallel plate having charge plus and minus Q and difference between them is what distance between them is what D ঠিক আছে এতিয়া কি কৰোঁ আমি এই যোনটো স্লেব কনচিডাৰ কৰিছোঁ যাৰ নেকি থিকনেছটো টি আছিলে সাপোজ এতিয়া কি কৰোঁ ইফ দ্য এণ্টায়াৰ স্পেচ মানে ইয়াৰ পৰা ইয়ালৈকে এই গোটেই স্পেচটোত যদি ডাইলেক্ট্ৰিক মিডিয়াম থাকে কি হ'ব ইফ দ্য এণ্টায়াৰ স্পেচ ইজ ফিল্ড উইথ দ্য ডাইলেক্ট্ৰিক দেন কি হৈ যাব ডি ইজ ইকুৱেল টু টি হ'ব হয়নে চ' সেই ক্ষেত্ৰত কি হ'ব চিম্পলি মই সাপোজ ৱেন টি ইজ ইকুৱেল টি বুলি লিখিছোঁ মানে গোটেইটো যদি ডাইলেক্ট্ৰিক ফিল্ড হৈ যায় চ' তেতিয়া কি হ'ব ডি ইজ ইকুৱেল টি কোৱা মানে কি চি ইজ ইকুৱেল টু কি হ'ব এপচাইলন নট এ ডি মাইনাছ ডি প্লাছ হোৱাট ডি বাই কে হ'বনে চ' ডি মাইনাছ ডি মানে কি জিৰ' চ' এক্সপ্ৰেশ্যনটো কি হৈ যাব চি ইজ ইকুৱেল টু এপচাইলন নট এ বাই ডি বাই কে অৰ কি লিখিব পাৰোঁ উল্টা হৈ গ'লে এপচাইলন নট এ কে দেট ডিভাইডেড বাই ডি হয়নে চ' এপচাইলন নট এ বাই ডি কে ঠিক আছে এতিয়া চোৱা এই এপচাইলনৰ এ বাই ডি জেগাত কি লিখিব পাৰোঁ মই চি নট লিখিব পাৰিমনে হয়নে চ' সেইটো যদি ইয়াত লিখোঁ চিম্পলি কি হৈ যাব চি ইজ ইকুৱেল টু চি নট বাই কি চৰি চি নট ইনটু কি কে চ' দিছ ইজ দ্য হোৱাট ৱেন দ্য স্পেচ বিটুইন দ্য টু পেৰেলেল প্লেট ইজ কমপ্লিটলি ফিল্ড উইথ দ্য হোৱাট ডাইলেক্ট্ৰিক স্লেব ঠিক আছে চ' তোমালোকে যদি ভালদৰে চাই গৈছা বস্তুটো বুজি পাইছা বুলি আশা কৰিছোঁ এতিয়া ইয়াত আমি ট'টেলি কি ডিছকাছ কৰিলোঁ চোৱা মই প্ৰথম পৰা বস্তু এটা তোমাক মনত পেলাই যাব পাৰিছোঁ পোনপ্ৰথম আমি এই বস্তুটো কি কনচিডাৰ কৰিছিলোঁ যে কেপাচিটেঞ্চ অফ পেৰেলেল প্লেট এয়াৰ কেপাচিটৰ যেতিয়া এই প্লেট দুখনৰ মাজত অকল এয়াৰ থাকে তেতিয়া আমি কেপাচিটেঞ্চ কনচিডাৰ কৰিছিলোঁ চ' ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যন ছিগমা বাই এপচাইলন নট ছিগমাৰ ডেফিনেশ্যন কিউ বাই এ প্লেচ কৰি মই চিম্পলি কি পাইছোঁ এইটো ৰিলেশ্যন পাইছিলোঁ ইলেক্ট্ৰিক ফিল্ড আৰু পটেঞ্চিয়েলৰ মাজত আৰু ডিষ্টেঞ্চ যদি বিটুইন দেম ইজ ডি হয় ঠিক আছে তেতিয়া আমি কি পাইছিলোঁ ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল ভি বাই ডি হয়নে এতিয়া পটেঞ্চিয়েল ইন টাৰ্মছ অফ লিখিলে মই ভি ইজ ইকুৱেল টু কি লিখিব ই ডি সেই ই জেগাত মই ছিগমাৰ টাৰ্মছ অফ ভেলুটো পুট কৰি ফাইনেল এক্সপ্ৰেশ্যন আমি কেপাচিটেঞ্চৰ ক্ষেত্ৰত কি পাইছিলোঁ চি এপচাইলনত এই চি ইজ ইকুৱেল টু এপচাইলন এ বাই ডি এইটো কি হ'ব যেতিয়া নেকি অকল কি হ'ব পেৰেলেল প্লেটৰ মাজত এয়াৰ বা ভেকুৱাম থাকিব ঠিক আছে চ' নেক্সট ক্ষেত্ৰত কি কৰিলোঁ আমি এইটো অলৰেডি যেতিয়া আমি কণ্ডাক্টিং স্লেব প্লেচ কৰিলোঁ তাৰ আগলৈকে আমাৰ এক্সপ্ৰেশ্যনটো কি কৈছোঁ চি ইজ ইকুৱেল একেটা এক্সপ্ৰেশ্যন হয় নহয় চোৱাচোন চি ইজ ইকুৱেল টু এপচাইলন এ বাই ডি চি ইজ ইকুৱেল টু এপচাইলন এ বাই ডি কিন্তু যিহেতু এইবুলি মই নট কিয় ব্যৱহাৰ কৰিছোঁ কাৰণ ইয়াত দুটা ফেজ আছে ইয়াত ইনিচিয়েলি কি আছিলে অকল এয়াৰত থকাটো কনচিডাৰ কৰিছোঁ তাৰপিছত কি কৈছোঁ এটা কণ্ডাক্টিং স্লেব প্লেচ কৰিছোঁ সেইকাৰণে আমি যোনটো কেপাচিটেঞ্চ আছে বেলেগ বেলেগ হ'ব সেইকাৰণে আমি এক চি নট দি ডিনোট কৰিছোঁ তাৰপিছত যেতিয়া আমি
ইয়াত কণ্ডাক্টেন্স স্লেব প্লেট কৰিলোঁ তাৰ কাৰণে আমি কেপাচিটেন্স কেলকুলেট কৰিলোঁ দিছ ওৱান হয়নে নেক্সট বাৰত আমাৰ কি হ'লোঁ ডাইলেক্ট্ৰিক স্লেব প্লেচ কৰিলোঁ সেই ডাইলেক্ট্ৰিক স্লেব প্লেচ কৰাৰ লগে লগে কেপাচিটেন্স প্ৰথমতে ইনিচিয়েলি ইয়াৰ ক্ষেত্ৰত বা ভেকুৱামৰ ক্ষেত্ৰত কি হৈছে ছেম পাইছোঁ কিন্তু যেতিয়া ডাইলেক্ট্ৰিক স্লেব প্লেচ কৰিছোঁ তেতিয়া ফাইনেল এক্সপ্ৰেশ্যন বিকামছ কি হৈছে এপচাইলন এ বাই ডি মাইনাছ টি প্লাছ টি বাই কে আৰু যদি কমপ্লিটলি ফিল্ড ইয়াত আমি কনচিডাৰ কৰিছোঁ ফাইনেল এক্সপ্ৰেশ্যন বিকাম আমি চিম্পলি জানোৱেই যদি আমাৰ চোৱা হনে নহয় তুমি নিজে ক'বা এটা লিখিছোঁ চি ইজ ইকুৱেল টু এপচাইলন এ বাই ডি কি হয় ইনৰ ভেকুৱামৰ মেয়াৰ ইন মিডিয়াম যদি কওঁ ইন মিডিয়াম মানে কি লিখিছিলোঁ এপচাইলন এ কে বাই ডি হয় এতিয়া কি পাইছোঁ এপচাইলন এ কে বাই ডি মানে মই অলৰেডি এইটো জানোৱেই যে ডাইলেক্ট্ৰিক মিডিয়াম বা কিবা এটা মিডিয়াম থাকিলে অলৰেডি কি থাকে অন্য এটা কে আহে সেইটোৱে আমি ইয়াত পাইছোঁ এই বস্তুটো মই তাত লিখি দিছিলোঁ এতিয়া মই প্ৰুফ কৰি দেখাইছোঁ ঠিক আছে চ' তোমালোকে যদি ষ্টেপ বাই ষ্টেপ ভিডিঅ'বোৰ চাইছা বুজি পাইছা বুলি আশা কৰিছোঁ আৰু মই আগৰ যোনকেইটা কণ্ডাক্টিং স্লেব আৰু পেৰেলেল প্লেটৰ যোনটো কেপাচিটেন্স কেলকুলেট কৰাৰ ভিডিঅ' সেইটো মই আজি ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈছোঁ তোমালোকে চাব পাৰিবা আৰু ইয়াৰ উপৰি যিসকলে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই প্লাছ আমাৰ আগৰ চেপ্টাৰটো ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্টাৰৰ ভিডিঅ'বোৰ চোৱা নাই চাই ল'ব পাৰিবা মই প্লেলিষ্টৰ পৰা চাব পাৰিবা কিছুমান ভিডিঅ' মই ডেছক্ৰিপশ্যনত অলৰেডি দি থৈছোঁ চ' যদি তোমালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছা কাইণ্ডলি নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু তেওঁলোককো ছাবস্ক্ৰাইব কৰিব ক'বা আৰু কাষতে থকা বেল আইকনটো টাচ কৰা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা চ' পৰৱৰ্তী পৰ্যায়ত আমি পিছৰ টপিকবোৰ ডিছকাছ কৰিম আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ ইউনিক চায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছোঁ